নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু জেনজি আছাম। তোমালোকৰ এইচএছৰ ফাইনেল ৰিজাল্টৰ ডেটটো ইতিমধ্যে ৰিলিজ হৈছে আৰু ৰণোজ পেগু ছাৰে নিজে পষ্ট কৰিছে। এইটো চোৱা তোমালোকে, ইয়াতে কি লিখিছে, ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল। গতিকে এইটোৱে ফাইনেল ডেট হয়। কোনোবাই যদি কয় এইটো মিছা হয়, ফেক হয়, তেতিয়াহ'লে তোমালোকে বিশ্বাস নকৰিবা, কাৰণ এইটোৱে ফাইনেল ডেট হয়। গতিকে তোমালোকৰ চিন্তা কৰিব নালাগে, 28 তাৰিখে ৰিজাল্টটো দিব, এইটো কনফাৰ্ম হৈ গ'ল। এতিয়া আৰু কোনো ফেক নিউজ ওলালে তোমালোকৰ বিশ্বাস নকৰিবা, কাৰণ এইটোৱে ফাইনেল হয়। ৰণোজ পেগু ছাৰে নিজে পষ্ট কৰিছে এইটো। আৰু তোমালোকৰ কিবা কুৱেশ্যন থাকিলে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। পিছে তোমালোকৰ ৰিজাল্টটো জনাবা কমেণ্ট ছেকশ্যনত, কাৰ কেনেকুৱা হ'ল ৰিজাল্টক লৈ তোমালোকে ইমান ভয় নাখাবা, কাৰণ যি লিখিছা তাৰ ওপৰতে ভিত্তি কৰি তোমালোকে মাৰ্কছ পাবা। তোমালোকে নিজৰ ডিষ্ট্ৰিক্ট, নিজৰ নামটো আৰু পাৰ্চেণ্টেজটো কমেণ্ট ছেকশ্যনত লিখি দিবা, তেতিয়া মই গম পাম কোনে কিমান পালা আৰু কোনখন ডিষ্ট্ৰিক্টৰ ৰিজাল্ট কেনেকুৱা হ'ল। এইখিনিতো আপলোড হ'বই অফিচিয়েল ৱেবছাইটত। তোমালোকে ৰিজাল্টটো এইকেইটা ৱেবছাইটত চাব পাৰিবা। গতিকে এইখিনি আছিল ভিডিঅ'টো, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰি ল'বা চেনেলটো।